নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বকৰীদ উদযাপনক লৈ নিৰ্দেশনা জাৰি চৰকাৰৰ। নামাজ আৰু কুৰবানীৰ ক্ষেত্ৰত নিয়ম বান্ধি দিলে প্ৰশাসনে। ইছলাম ধৰ্মাৱলম্বী লোক লৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে। এইকেইটা নিয়ম নামানিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। ৰাজপথত আদায় কৰিব নোৱাৰিব নামাজ। নিৰ্ধাৰিত স্থানতহে নামাজ আদায় কৰাৰ নিৰ্দেশনা। ঈদৰ কুৰবানীক লৈও কিছু নিষেধাজ্ঞা জাৰি কৰিছে। নিৰ্ধাৰিত স্থানতহে কুৰবানী দিয়াৰ নিৰ্দেশ। নিৰ্ধাৰিত স্থানৰ বাহিৰে য'তে ত'তে কুৰবানী দিলে হ'ব পাৰে গ্ৰেপ্তাৰ। ঈদৰ দিনা চহৰ অঞ্চলত পৰ্যাপ্ত পাৰ্কিং ব্যৱস্থা ৰখাৰ নিৰ্দেশনা। সকলোকে শান্তি আৰু সম্প্ৰীতিৰে বকৰীদ পালন কৰাৰ আহ্বান জনাইছে। বেআইনী কাৰ্যকলাপ যাতে নহয় তাৰ বাবে আৰক্ষীক সতৰ্ক থকাৰ নিৰ্দেশনা। উত্তৰ প্ৰদেশ চৰকাৰে উৎসৱৰ সময়ছোৱাত জাৰি কৰিছে নিৰ্দেশনা। 17 জুনত সমগ্ৰ দেশবাসীয়ে পালন কৰিব বকৰীদ আৰু বকৰীদ উদযাপনক লৈ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে NDA চৰকাৰ। যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে নেকি NDA চৰকাৰ। নৰেন্দ্ৰ মোদীৰ ভুলৰ বাবে এইখন চৰকাৰ ভাঙিব পাৰে। বিজেপিৰ হাতত নাই একক সংখ্যাগৰিষ্ঠতা। ভুলবশতহে চৰকাৰ গঠন কৰিব পাৰিছে NDA চৰকাৰক লৈ বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে। যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে বিজেপি চৰকাৰ, এনেকুৱাকৈ মন্তব্য কৰিছে মল্লিকাৰ্জুন খৰ্গে। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰে দিলে জৰুৰী জাননী। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এতিয়াই কৰক এই কাম। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। এইকেইটা দিনতে কৰক এই জৰুৰী কামটো, অন্যথা বঞ্চিত হ'ব পাৰে আপুনি ৰেচন লাভৰ পৰা। আপুনি শীঘ্ৰে সম্পূৰ্ণ কৰক EKYC পৰীক্ষণ। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে জাননী। 25 জুনৰ ভিতৰতে কৰক EKYC পৰীক্ষণ। EKYCৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পৰীক্ষণৰ কাৰ্যসূচী। খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ অৰ্থে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বাধ্যতামূলক EKYC পৰীক্ষণ। ৰেচন কাৰ্ডৰ জৰিয়তে হয় বন্ধুবান্ধৱীসকল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে সকলোৰে কৰিব লাগিব এইকেইটা কাম। নিৰ্ধাৰিত সময় বান্ধি দিয়া হৈছে। ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল পাবৰ বাবে শীঘ্ৰেই কৰক EKYC পৰীক্ষণ। আপুনি কেনেকুৱাকৈ কৰিব ৰেচন কাৰ্ডৰ বাবে EKYC পৰীক্ষণ। হিতাধিকাৰীসকলে যাব লাগিব সংশ্লিষ্ট সুলভ মূল্যৰ দোকানলৈ। সুলভ মূল্যৰ দোকানত উপলব্ধ হ'ব E-POS মেচিনত দিয়ক আপোনাৰ আঙুলিৰ ছাপ। সকলো সুলভ মূল্যৰ দোকানীলৈ প্ৰশাসনে জনাইছে বিশেষ আহ্বান। 25 জনৰ ভিতৰতে সকলো দোকানীয়ে ল'ব লাগিব হিতাধিকাৰী আঙুলিৰ ছাপ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, EVM হেকিং সম্ভৱ। এলন মাস্কৰ টুইট, ভাৰতত হাহাকাৰ। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছে এটা ডাঙৰ খবৰ। EVM হেকিঙক লৈ বিশ্বত তোলপাৰ লাগিছে। এলন মাস্কৰ টুইটক লৈ ভাৰতৰ ৰাজনৈতিক মহলত এতিয়া খলকনিৰ সৃষ্টি হৈছে। নিৰ্বাচনত EVM ব্যৱহাৰ বন্ধ কৰিব লাগে। মানুহ বা AIৰ দ্বাৰা হেক কৰিব পৰা যায় EVM হেক কৰাটো অসম্ভৱ নহয় বুলি দাবী এলন মাস্কৰ টুইটৰ পিছতে এতিয়া ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া। এলন মাস্কৰ দাবীক সমৰ্থন জনালে ৰাহুল গান্ধীয়ে। ভাৰতত EVM ব্যালট বক্সৰ দৰে EVMক লৈ পৰীক্ষণৰ অনুমতি ভাৰতত নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত EVM বিতৰ্কৰ পিছতে পুনৰ নতুন গতি। এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে EVMক লৈ আনিছিল অভিযোগ আৰু সেই অভিযোগক লৈ এলন মাস্কে কৰিছিল টুইট। আৰু এলন মাস্কৰ টুইটৰ পিছতে ভাৰতত সৃষ্টি হ'ল ধুমুহা। আনহাতে এলন মাস্কৰ দাবীক নস্যাৎ কৰিছে তথ্য। হয়, আপুনি ঠিকে শুনিছে, প্ৰযুক্তি মন্ত্ৰী ৰাজীৱ চন্দ্ৰ শেখৰে ভাৰতত ব্যৱহাৰ হোৱা EVM হেক কৰা সম্ভৱ নহয়। ভাৰতৰ EVMক ইণ্টাৰনেট বা ব্লুটুথ সংযোগ নহয়। ৰাজীৱ চন্দ্ৰ শেখৰৰ মন্তব্যৰ পিছতে পুনৰ এলন মাস্কৰ টুইট। যিকোনো বস্তুৰে হেকিং সম্ভৱ, এনেকুৱাকৈ মন্তব্য কৰিছে এলন মাস্কে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়তো বিভিন্ন সময়ত EVMক লৈ চলি আহিছিল বিতৰ্ক। ন্যায়ালয়ৰ অধিবক্তাই EVMক লৈ সাব্যস্ত কৰি আহিছে প্ৰতিবাদ। ভোট গণনাৰ দুদিন পূৰ্বে পুলিং এজেন্ট লগতে বিৰোধীক সাৱধান কৰি দিছিল জ্যেষ্ঠ অধিবক্তা
কপিল সিব্বাৰে আৰু ইভিএম বিসংগতি কেনেকুৱাকৈ ধৰা পেলাব চাৰ্ট প্ৰস্তুত কৰিছিল সাংসদগৰাকীয়ে সংবাদমেল যোগে সিব্বালে বুজাই দিছিল সকলো তথ্য ইভিএম হেকিংলৈ বিশ্বত তোলপাৰ লাগিছে হয় এতিয়া জনতাই কি ক'ব আচলতে ইভিএম হেক কৰা সম্ভৱ নে এলন মাস্কৰ টুইটক লৈ এতিয়া ভাৰতৰ ৰাজনীতি মহলত হাহাকাৰৰ সৃষ্টি হৈছে তাৰ পিছত অসমবাসী ৰাজকজনে সমৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ধুমুহা বৰষুণৰ বাবে কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত আগন্তুক 5 দিনলৈ প্ৰবল বৰষুণৰ আগজাননী সাগৰ পৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ ফলত বৰষুণ হ'ব উত্তৰ পূবত অসমৰ লগতে অৰুণাচল মেঘালয়ত হ'ব মজলীয়া বৰষুণ মণিপুৰ মিজোৰাম ত্ৰিপুৰাতো বৰষুণৰ আগজাননী জাৰি কৰিছে কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ বিজুলী ঢেৰেকণিৰ আশংকা বৰদাৰ স্থিতি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিলে এই তথ্য কেইবাখনো জিলাত বেয়া বতৰৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে নলবাৰী তামুলপুৰ কোকৰাঝাৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ধুবুৰী বঙাইগাঁও বৰপেটাত ৰেড এলাৰ্ট জাৰি কৰিছে ৰাজ্যত আগন্তুক 5 দিনলৈ প্ৰবল বৰষুণ হোৱাৰ আগজাননী তাৰ পিছত অসমবাসী ৰাজকজনে সমৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 18 জনত কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা আজিয়ে কৰি লওক ই কৈছে অন্যথা নাপাব আপুনি পিএম কিষাণৰ 17 নম্বৰ কিস্তিৰ টকা হয় আপুনি ঠিকই শুনিছে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো পিএম কিষাণৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত অহাকালিত কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম অন্যথা আপুনি নাপাব পাৰে পিএম কিষাণ সন্মান নিধিৰ ধনৰাশি আগন্তুক কিস্তিৰ ধন পাবলৈ ই কৈছে কৰাটো বাধ্যতামূলক হৈ পৰিছে কৃষকসকলৰ পিএম কিষাণ এপৰ জৰিয়তে আপুনি কৰিব পাৰিব ই কৈছে আপোনাৰ স্মাৰ্টফোনৰ সহায়তে আপুনি কৰিব পাৰিব ই কৈছিৰ কাম অনলাইন যোগে আপুনি কৰিব পাৰিব আপোনাৰ ই কৈছিটো সিএসসি চেণ্টাৰত গৈও কৰিব পাৰিব ই কৈছিৰ কামটো ই কৈছে সম্পন্ন কৰিবলৈ আহ্বান কৰিছে চৰকাৰে পিএম কিষাণৰ হেল্পলাইন নম্বৰটো হৈছে 155261 অহাকালি কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব 2000 কোটি টকা যদি টকা পোৱাত আপোনালোকৰ কিবা অসুবিধা হৈছে আপুনি 155261 নম্বৰত কল কৰিব পাৰে অথবা আন এটা নম্বৰ জাৰি কৰা হৈছে 01124300606 এইখন নম্বৰতো আপুনি যোগাযোগ কৰিব পাৰে যদি কৃষকসকলৰ টকাটো পোৱাত কোনো অসুবিধা হয় নিশ্চয় আপুনি একেটা নম্বৰত যোগাযোগ কৰিব তাৰ পিছত অসমবাসী ৰাজকজনে সমৰ 7 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মোদী কেবিনেটৰ প্ৰথমটো ডাঙৰ সিদ্ধান্ত 3 কোটি লাখ পাব বিনামূলীয়াকৈ চৰকাৰী ঘৰ হয় বন্ধু-বান্ধৱীসকল এইবাৰ নতুনকৈ চৰকাৰী ঘৰৰ লগত আপুনি লাভ কৰিব টয়লেট ফ্ৰী কেৱল এয়াই নহয় নতুনকৈ এখন গেছ কানেকশ্যন লাভ কৰিব পাৰিব হয় বন্ধু-বান্ধৱীসকল এতিয়া চৰকাৰী ঘৰৰ লগত বিনামূলীয়াকৈ আপুনি বিদ্যুৎ লাভ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদীৰ চৰকাৰে এইবাৰ নতুনকৈ চৰকাৰ গঠন কৰি মোদী কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে যিসকল ব্যক্তিৰ চৰকাৰী ঘৰ নাই টয়লেট নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ কিয়নো এইবাৰ 2024ত চৰকাৰী ঘৰৰ লগতে আপুনি লাভ কৰিব টয়লেট লগতে নতুন গেছ কানেকশ্যন লগতে আপুনি পাব বিদ্যুৎ সংযোগ এইকেইটা সুবিধা পাব এতিয়া চৰকাৰী ঘৰৰ লগত সো বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'